ইংলিছ ডিজিটেল ক্লাছেছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ এটি নতুন ভিডিঅ' যুগুতাই আনিছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ছেকেণ্ড লেচন এতিয়া আগবঢ়াব বিচাৰিছোঁ। পাঠটোৰ নাম হৈছে দ্য ৰোড নট টেকন, যিটো পথেৰে নেকি যোৱাই নহ'ল। কবিতাটোৰ লিখক হৈছে ৰবাৰ্ট ফ্ৰষ্ট। মই তোমালোকক যিমান সহজভাৱে কবিতাটো বুজাই দিবলৈ যত্ন কৰিছোঁ আৰু টান শব্দবিলাকো কৈ দিব বিচাৰিছোঁ যাতে তোমালোকে সহজতে আয়ত্ত কৰি ল'ব পাৰা। আহা, এতিয়া আমি পাঠটোৰ ফালে আগবাঢ়োঁ। এই বিখ্যাত কবিতাটোত এই বিখ্যাত কবিতাটোত কবিয়ে কৈছে মানুহৰ জীৱনলৈ কেতিয়াবা একোটা চৰম সিদ্ধান্ত ল'বলগীয়া মুহূৰ্ত আহে, নিৰ্বাচন কৰিবলগীয়া। সেই চৰম সিদ্ধান্তই হয়তো মানুহৰ জীৱনক এটা নতুন গঢ় দি লয়। পয়েট ৰবাৰ্ট ফ্ৰষ্ট এজন আমেৰিকান পয়েট, যিজনে অতি গুৰুত্বপূৰ্ণ তথ্যপূৰ্ণ একোটা কথাও সহজভাৱে অতি সাধাৰণ মানুহে বুজিব পৰাকৈ তেওঁ সহজভাৱে বৰ্ণনা কৰিব পাৰিছে। মূল কবিতাটো মই আৰম্ভ কৰিবলৈ ওলাইছোঁ। কবিতাটো এনেধৰণৰ: Two roads diverged in a yellow wood, and sorry I could not travel both. And be one traveler, long I stood, and looked down one as far as I could, to where it bent in the undergrowth. কবিয়ে তেওঁৰ জীৱন পথত এটি বিশেষ জীৱন পথৰে তেওঁ আগবাঢ়ি গৈ থাকোঁতে যেতিয়া সুন্দৰ সোণালী ৰঙৰ বননিখন পাইছিল, তাতেই তেওঁৰ ৰাস্তাটো দুভাগ হৈ দুফালে দুটা ওলাই গৈছিল। ডাইভাৰ্জ মানে দুভাগ হৈ যোৱা। কবিগৰাকীৰ অতি দুখ লাগিছিল, কাৰণ তেওঁতো দুটা ৰাস্তাৰে গতি কৰিব নোৱাৰে, দুটা ৰাস্তাৰ সেই মধুময় অভিজ্ঞতাটো লাভ কৰিব নোৱাৰে। আৰু তেওঁ এজন ভ্ৰমণকাৰী হিচাপে বহু সময় ধৰি এঠাইত থিয় হৈ এটা ৰাস্তা যিমান দূৰ চকুৰে মনিব পাৰে তালৈকে চাই আছিল, য'ত নেকি সেই ৰাস্তাটো গৈ ঘন বননিৰ মাজত গৈ নেদেখা হৈছিল, ফাজ লাগি নেদেখা হৈছিল। বেণ্ড মানে ফাজ খোৱা, আণ্ডাৰগ্ৰোথ মানে ঘন বননি। Second stanza: Then took the other just as fair, and having perhaps the better claim, because it was grassy and wanted way. Though as for that the passing there had warned them really about the same. Just as fair মানে ঠিক একেধৰণেই মনোমোহা, পাৰহেপছ মানে সম্ভৱতঃ, ক্লেইম মানে দাবী কৰা, গ্ৰাচি ঘাঁহেৰে ঢাক খাই থকা, ৱান্টেড ৱাৰ মানুহৰ খোজ নপৰা, ৱৰ্ণ মানে পৰিধান কৰা। And both that morning equally lay in leaves no step had trodden black. Oh, I kept the first for another day, yet knowing how way leads on to way, I doubted if I should ever come back. তাৰপিছত কবিগৰাকীয়ে সেই দুটাৰে এটা ৰাস্তা গ্ৰহণ কৰিছিল,
দুটা প্ৰায় একেধৰণৰ ভালে আছিল যদিও ধুনীয়াই আছিল যদিও এই ৰাস্তাটো অলপমান আনটোতকৈ বেছি ভাল বুলি দাবী কৰিব পাৰি। তেওঁ সেই ৰাস্তাটোকেই গ্ৰহণ কৰিছিল কাৰণ এই ৰাস্তাটো ঘাঁহনিৰে আবৃত হৈ আছিল, যেন কোনোবা পথচাৰীৰ ভৰিৰ খোজ বিচাৰি আছিল। অৰ্থাৎ কোনো মানুহে যেন আগতে সেইফালেদি বৰকৈ যোৱা নাছিল, ঘাঁহ গজি আছিল, যেন কাৰোবাৰ পথচাৰীৰ ভৰিৰ খোজ পাবলৈ যেন সেই ৰাস্তাটোৱে আশা কৰি আছিল। যদিও আনটো ৰাস্তাৰে বহুতো মানুহ অহা যোৱা কৰিছিল, তেওঁ যোৱা সেই ৰাস্তাটো প্ৰায় একেধৰণৰেই ধুনীয়া আছিল। তেওঁ যোৱা এই নতুন ৰাস্তাটোৰ যেন ধুনীয়া পোচাক পিন্ধি আনটোৰ দৰেই একেধৰণৰ সুন্দৰ পোচাক পিন্ধি যেন কাৰোবাৰ অপেক্ষাত ৰৈ আছিল। সেই ৰাতিপুৱাটো দুটা পথেই যেন কাৰোবাৰ অপেক্ষাত একেধৰণেই ৰৈ আছিল। তাৰ ওপৰত পৰা গছৰ পাতবিলাকত কোনেও যেন ভৰিৰ খোজেৰে কোলা কৰা নাছিল। হায়, তেওঁ যেন সেই প্ৰথম ৰাস্তাটোকেই আন এদিনৰ কাৰণে এৰি থৈ আহিবলগীয়া হৈছিল। তথাপি তেওঁ জানিছিল তেওঁ গৈ থকা পথেৰে গৈ কেনেকৈনো সেই এৰি থৈ অহা পথটোত ওলাব পাৰি তেওঁ বুজি পাইছিল। কিন্তু তেওঁ জানো পুনৰবাৰ সেই ৰাস্তাটোৰে আকৌ এৰি থৈ অহা বাটেৰে ঘূৰি আহিব পাৰিব? তেওঁৰ মনত সন্দেহ জন্মিছিল। ইকুৱেলি মানে একে সমানে, লে মানে পৰি থকা বা ৰৈ থকা, লিভছ পাতবিলাক, ট্ৰডেন খোজ পেলোৱা, ষ্টেপ মানে খোজ, ডাউটেড মানে সন্দেহ কৰা, লিডছ মানে আগবঢ়াই নিয়া। I shall be telling this with a sigh. Somewhere ages and ages hence, two roads diverged in a wood, and I took the one less traveled by, and that has made all the differences. Poet Robert Frost। তেওঁ যেন আজি গভীৰ হুমুনিয়াহেৰে এই কথা কৈ যাব, সদায় কৈ যাব। জীৱন পথত, জীৱন অৰণ্যৰ মাজত যুগে যুগে ক'ৰবাত নহয় ক'ৰবাত দুটা পথৰ মুখামুখি হ'বই লাগিব। তেওঁ সেই পথেই গ্ৰহণ কৰিছিল যি পথেৰে নেকি কোনো মানুহ যোৱা নাছিল, প্ৰায় মানুহেই নোযোৱা পথেৰেই তেওঁ গতি কৰিছিল। সেইকাৰণে হয়তো তেওঁৰ জীৱনলৈ এনেধৰণৰ বহুতো ভিন্নতা প্ৰভেদ আনি দিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কবিতাটো ইমানতে সামৰণি মৰা হৈছে। কেনে পালা নিশ্চয় মতামত জনাবা।